To be in the home of the great and fucking legendary Zubin tonight, ladies and gentlemen. And I just hope everyone's having an amazing day and an amazing night. My name is Austin Richard Post, and I've come to play some shitty songs and hard while we do it, ladies and gentlemen. Speaking of, hey Pat, can I get a brewski, please? So badass to be back in this beautiful, beautiful country. আকৌ এবাৰ এনে ধৰণে সকলোকে আকৌ এবাৰলে আবেগিক কৰি তুলিলে হয় জুবিনক পাহৰা ইমান সম্ভৱ নহয় জুবিন গাৰ্গ বা জুবিন ময়তা আমাৰ হিৰে হিৰে আছে আৰু আজি যেতিয়া এই সকলোবোৰৰ পিছত পপ ষ্টাৰ বা ৰক ষ্টাৰ পোষ্ট মেলন ইতিমধ্যে অসমত আহি উপস্থিত হৈ তেওঁৰ সংগীতানুষ্ঠান আৰম্ভ কৰিছে তাৰ মাজত তেওঁ বতৰৰ কথা কোৱাৰ লগতে পৰিবেশৰ কথা কোৱাৰ লগতে যেতিয়াই তেওঁ জুবিন গাৰ্গৰ কথা ক'লে কেনে ধৰণে উল্লাসিত হৈ পৰিলে সকলো এই যে কথাবোৰ এই যিবোৰ কথা যে যিবোৰ কথা আসলতে আনুষাংগিক যিবোৰ দিশ আহে যে এই সময়ছোৱাত আসলতে হুকস্তব্ধ আমিবিলাক গতিকে তাৰ মাজত এগৰাকী আন্তঃৰাষ্ট্ৰীয় শিল্পী আহি এটা অনুষ্ঠান ইয়াত পৰিৱেশন কৰিব তাকে লৈ বিভিন্ন ধৰণৰ চৰ্চা কৰবাত যদি নিগেটিভ কৰবাত পজিটিভ এই গোটেই কথাবোৰ চলি আছে কিন্তু কিছুমান বস্তু আৰু শিল্পী সত্তা বা শিল্পী যে সদায় ৰাজনীতিৰ ঊৰ্ধ্বত তাকে যেন শিল্পী এগৰাকী আকৌ এবাৰ প্ৰমাণিত কৰিলে এই যে তেওঁ আহি তেওঁ এটা মনত ভাব আছিল আমাৰ সকলোৰে যে হয় পোষ্ট মেলনৰ অনুষ্ঠান চাবলৈ বহু সংখ্যক লোক গৈছে বহু সংখ্যক লোক যোৱা নাই বা যাব পৰা কে এটা তেনেকুৱা ধৰণৰ হোৱা নাই বা যেহেতু টিকটৰ কথা আছে মন গলেও কিছু লোক যাব পৰা নাই যিয়ে নহওক মুঠৰ ওপৰত গৈছে আৰু তাৰ মাজত সকলোৰে মনত আমাৰ মনত অসমবাসীৰ মনত এটা কথা আছিলে যে পোষ্ট মেলনে জুবিনৰ কথা ক'ব পাৰে নেকি বা মুখৰ পৰা জুবিন শব্দটো ওলাব নেকি ওলাল জুবিন শব্দটো ওলাল আৰু যেতিয়াই জুবিনৰ কথা ক'লে যেতিয়া লিজেণ্ডাৰী জুবিন বুলি ক'লে জুবিনৰ দেশলৈ অহা বুলি ক'লে সঁচাকৈ কিবা এটা ভাল লাগি গ'ল আৰু ঠিক তেনেধৰণে কেৱল আমাৰ প্ৰত্যেকজন ব্যক্তিৰে আসলতে এই কথাখিনি শুনাৰ পিছত নিশ্চিত ৰূপত স্বাভাৱিক কথা মনৰ ভিতৰত যিয়ে নাথাকক কিয় কিন্তু অন্ততঃ এটা এনেকুৱা ধৰণৰ অনুভৱ হ'ল যে সঁচাকৈ যেন এই অকণমান এই কথাখিনিৰ কাৰণে যেন আমি ৰৈ আছিলোঁ হয় এইখিনি সময় আমাৰ আবেগৰ সময় এইখিনি সময় বাহিৰৰ শিল্পী এজন আহিছে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিছে গতিকে তাৰ মাজত কৈছোৱে যে বহুত কথা থাকে ইয়াত বহুবিলাক বিচাৰ বিবেচনা আছে বহুতৰ নিজৰ চিন্তাধাৰা আছে কমেণ্টছবিলাক বা ছ'চিয়েল মিডিয়া সকলোবোৰ এফালে আৰু এফালে এই ভিডিঅ'টো আগবঢ়াই ল'ম আকৌ এবাৰ I just want to be in the home of the great and fucking legendary Zubin tonight, ladies and gentlemen. And I just hope everyone's having an amazing day and an amazing night. My name is Austin Richard Post, and I've come to play some shitty songs and hard while we do it, ladies and gentlemen. Speaking of, hey Pat, can I get a brewski, please? So badass to be back in this beautiful, beautiful country. I just wanted to say that to everyone here, thank you so very much for coming out and sharing this evening. We got beautiful weather, we got beautiful people. Let's fucking rock and roll. Ladies and gentlemen, I just wanted to say also, to be in the home of the great and fucking legendary Zubin tonight, ladies and gentlemen. And I just hope everyone's having an amazing day and an amazing night. My name is Austin Richard Post, and I've come to play some shitty songs and hard while we do it, ladies and gentlemen. Speaking of, hey Pat, can I get a brewski, please? আৰু সঁচাকৈ এই গোটেই কথাখিনি কৈছোৱে যে গোটেই কথাবোৰ এফালে আৰু এফালে জুবিনৰ নাম আৰু যেতিয়া সেই জুবিনৰ কথা বা লিজেণ্ডাৰী জুবিন বুলি তেওঁ যেতিয়া আৰম্ভণি কৰিলে সঁচাকৈ সকলোৰে আবেগ যেন আকৌ এবাৰ উঠলি উঠিলে আমিতো সেয়াই বিচাৰি আছিলোঁ আমিনো আৰু কি বিচাৰোঁ
আমি শিল্পী ভাল পাওঁ, শিল্প ভাল পাওঁ, শিল্পীসকলৰ মনৰ কথা সকলোৱে বুজি পায়। এটা কথা বাৰম্বাৰ যে এগৰাকী শিল্পীয়ে আন এগৰাকী শিল্পীক সদায় সন্মানৰ দৃষ্টিভংগীৰে সন্মানৰ চকুৰে চাই আহিছে। শিল্পী বা শিল্প কেতিয়াও ৰুদ্ধ হ'ব নোৱাৰে। গতিকে অহাক লৈ বা সময়ক লৈ বা কোনে আয়োজন কৰিছে, এই গোটেই বিষয়বোৰ এটা অন্য বিষয়। আৰু আহি তেওঁ আমাৰ ভূমিত, আমাৰ ষ্টেজত, আমাৰ মঞ্চত উপস্থিত হৈ যেতিয়া যদিহে তেওঁ জুবিন গাৰ্গৰ নামটো নক'লেহেঁতেন, যিটো আচলতে ভবাও নাছিলে যে সঁচাকৈ তেওঁ জুবিন গাৰ্গৰ কথা ক'ব নেকি, এনেকুৱা ধৰণৰ এটা মনলৈ ভাৱ আহিছিলে, বা কিয়নো ক'ব বা নক'ব নেকি, বা তেওঁনো এই কথাবোৰ বহুত প্ৰশ্ন, সাধাৰণ মানুহৰ সাধাৰণ ধৰণৰ কিছুমান কথা যিবোৰ আমাৰো কিউৰিয়চিটি থাকে, আমাৰো জানিব মন যায় কি হ'ব কি হ'ব। আৰু ডে আৰম্ভ কৰিলে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ল তাত, আৰু কেনেকুৱা ধৰণৰ যে আচলতে এটা অনুভৱ হ'ল সকলোৰে, প্ৰত্যেকে নিজে আচলতে এই অনুভৱখিনি ব্যক্ত কৰিব পাৰিব ছ'চিয়েল মিডিয়া প্লেটফৰ্মত। তাৰ মাজত আছে কথা বহুতো থাকে, কৈছোৱে সকলোৰে চিন্তাৰ কথাবোৰ বেলেগ ধৰণৰ, বেলেগ বেলেগ ধৰণে চিন্তা কৰিব পাৰে। চিন্তা কৰা সকলোৰে স্বাধীনতা আছে, কথা কোৱাৰ সকলোৰে স্বাধীনতা আছে, ভাল লগা বেয়া লগাবোৰ ক'ব পৰাকৈ সকলোৰে স্বাধীনতা আছে। কিন্তু সেই গোটেই কথাবোৰ এফালে, আৰু এফালে হৈছে যে মাৰ্কিন পপ তাৰকাগৰাকীয়ে সংগীতানুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে তেওঁ জুবিন গাৰ্গৰ নাম ল'লে, জুবিন গাৰ্গ, লেজেণ্ডৰী জুবিন গাৰ্গৰ কথা ক'লে, কাৰ ঠাইলৈ তেওঁ আহিছে, আমি যে জুবিন দেশৰ মানুহ, সেই কথাখিনি যে তেওঁ ক'লে, তাতকৈ আৰু সঁচাকৈ এইখিনি সময়ত আমাৰ এনেকুৱা আমি অকণমানতে আমি আচলতে সন্তুষ্ট হৈ পৰোঁ। গতিকে এই কথাখিনিতে যেন আমি যেন বহুত সন্তুষ্ট হৈ পৰিছোঁ, আমাৰ যেন বহুত বেছি ভাল লাগিছে, কাৰণ আমাৰ জুবিন গাৰ্গৰ নাম লৈছে। কাইলৈ দিনটোত এই কথাখিনিয়ে কেনেকুৱা প্ৰভাৱ পেলাব, কি প্ৰভাৱ পেলাব, কোনে কি কমেণ্ট কৰিব, কোনে কেনেধৰণে আলোচনা কৰিব, কোনে কি চিন্তা কৰিব, সেইটো এটা বেলেগ বিষয়। কিন্তু এই মুহূৰ্তত, এই খন্তেকতে, এই ছেকেণ্ডটোত যদি আমি চাওঁ, তেতিয়াহ'লে আমাৰ দৰে হয়তো সকলোৰে মনত এটাই কথা মনলৈ আহিছে নিশ্চয়, যে হয় পষ্টমেলন আহিছে, ইয়ালৈ সংগীতানুষ্ঠান পৰিৱেশন কৰিছে, য়াং জেনেৰেশ্যন, যুৱ প্ৰজন্ম তালৈ গৈছে, ভৰ্তি হৈছে, একেবাৰে পেক্ড ষ্টেজ মঞ্চ। গতিকে তাৰ মাজত যেতিয়া তেওঁ আৰম্ভণি কৰিছে, তেওঁ যেতিয়া আমাৰ আৱেগক চুই দিছে, গতিকে আমি আৱেগ বিকবল নহওঁনো বা কিয়। আকৌ এবাৰ আগবঢ়াম ভিডিঅ'টো। To be in the home of the great and fucking legendary Zubin tonight, ladies and gentlemen. And I just hope everyone's having an amazing day and an amazing night. My name is Austin Richard Coast, and I've come to play some city songs and party while we do it, ladies and gentlemen. Speaking of, hey Pat, can I get a brewski, please? So badass to be back in this beautiful, beautiful country. I just wanted to say that to everyone here, thank you so very much for coming out and sharing this evening. We got beautiful weather, we got beautiful people. Let's fucking rock and roll. And ladies and gentlemen, I just wanted to say also, to be in the home of the great and fucking legendary Zubin tonight, ladies and gentlemen. And I just hope everyone's having an amazing day and an amazing night. My name is Austin Richard Coast, and I've come to play some city songs and party while we do it, ladies and gentlemen. Speaking of, hey Pat, can I get a brewski, please? কনচাৰ্ট পৰ্যটনৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এফালে যদি কৈছে যে বুক মাই শ্ব'য়ে আচলতে ইয়াৰ আয়োজক বা আয়োজন কৰিছে, গতিকে ইয়াকে লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া চলি আছে। পষ্টমেলন ইয়ালৈ অহালৈ আমাৰ বৰ্তমানৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোক লৈ বিভিন্ন ধৰণে আচলতে ছ'চিয়েল মিডিয়াই যদি হয় বা বিভিন্নগৰাকী ৰাজনীতিবিদে ইতিমধ্যে এই সন্দৰ্ভত তেওঁলোকে প্ৰতিক্ৰিয়া দিছে। গতিকে আকৌ এবাৰ কৈছোঁ যে পষ্টমেলন অহাক লৈ বা এগৰাকী শিল্পী ইয়ালৈ অহাক লৈ বা তেওঁ এই মুহূৰ্তত এইটো পৰিৱেশৰ মাজত তেওঁ অহাক লৈ বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া চলি আছে। গতিকে তাৰ ওপৰত ক'ব লগা এই মুহূৰ্তত একো নাই, কাৰণ সেইটো এটা অন্য বিষয়। কিন্তু যিয়ে নহওক কিয়, এক প্ৰকাৰ যেন আমি ৰৈ আছিলোঁ যে কিবা এটা তেনেকুৱা ধৰণৰ কথা হওক, লাগে সেয়া যেনেকুৱা ধৰণে যি প্ৰকাৰে নহওক কিয়
তেওঁ কথাখিনি কৈছে হয়তো এতিয়া কোনোবাই ক'ব পাৰে স্ক্ৰিপ্টেড হ'ব পাৰে কোনোবাই হয়তো ক'ব পাৰে যে হয় কোনোবাই যিয়ে নহওক ইয়াৰ কাৰণবোৰ যিমানবোৰে আমি উলিয়াব বিচাৰিলে আমি হাজাৰ কাৰণ উলিয়াব পাৰিম কিন্তু যদি আমি ভাবোঁ যে আমি অকণমান কথাতে অকণমান সন্তুষ্টি যদি আমি লাভ কৰোঁ বা মনটো যদি ক'ৰবাত জুবিনৰ নাম লোৱাৰ লগে লগে যিহেতু আমি যথেষ্ট ভাল লাগি যায় আমাৰ মনবোৰ ভাল লাগি যায় আমাৰ আৱেগ উঠলি উঠে গতিকে সেই কথাখিনি সেই অনুভৱটোহে আচলতে ব্যক্ত কৰিলোঁ গতিকে এই লাইভটোৰ যোগেৰে সেই অনুভৱখিনি প্ৰত্যেকৰ অনুভৱ নিশ্চয় একেধৰণেৰে হ'ব আপোনালোকে কমেণ্ট কৰিব পাৰিব দ্বিতীয়তে কথাটো হৈছে আৰু এগৰাকী চৰ্দাৰজী আহিছে চণ্ডীগড়ৰ পৰা গতিকে আমি সেই তেওঁৰ মনৰ ভাৱখিনি যদি আগবঢ়াই নাযাওঁ তেতিয়াহ'লে ভুল হ'ব প্ৰথমতে কৈ লৈছোঁ যে তেওঁ চণ্ডীগড়ৰ পৰা আহিছে তেওঁ যিহেতু মেলনৰ অনুষ্ঠান তেওঁ চাবলৈ আহিছে অনুষ্ঠান পষ্ট মেলনৰ অনুষ্ঠান গুৱাহাটীত আছে গতিকে তেওঁ টিকট কাটি চণ্ডীগড়ৰ পৰা ইয়ালৈ আহিছে আমি কৈছোঁ যে বহিৰাজ্যৰ বহু সংখ্যক লোক ইয়ালৈ আহিছে ৰাজস্থান উদয়পুৰৰ পৰা আহিছে তাৰ মাজত চণ্ডীগড়ৰ পৰা অহা এগৰাকী ব্যক্তি তেওঁ গতিকে তেওঁ পষ্ট মেলনক ভাল পায় তেওঁ পষ্ট মেলনৰ অনুষ্ঠান চাবলৈকে আহিছে গুৱাহাটীলৈ অসমলৈ আহি তেওঁ যেতিয়া গুৱাহাটীত আহি উপস্থিত হৈছে তেওঁ ৰিক্সাৱালা তেওঁ উবাৰ ড্ৰাইভাৰ তেওঁ যাৰ য'তেই তেওঁ নগৈছে একমাত্ৰ জুবিনৰ কথাই শুনিছে অৰ্থাৎ কোনোবাই যদি কৈছে আপুনি ইয়ালৈ কিয় আহিছে তেওঁ যদি কৈছে ইয়াতে পষ্ট মেলন আহিব মই সেইবাবে চাবলৈ আহিছোঁ তেতিয়া কোনোবাই তেওঁক কৈছে যে ইয়াত জুবিন গাৰ্গ আছিলে ইয়াত জুবিন গাৰ্গ এনেকুৱা জুবিন গাৰ্গ কাৰণ জুবিন গাৰ্গ ইতিমধ্যে যি ধৰণে জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৱে যি ধৰণে আচলতে গোটেই সমগ্ৰ বিশ্বত প্ৰভাৱ পেলালে সমগ্ৰ বিশ্বই তেওঁক চিনি পায় গতিকে ইয়াতো তেওঁ যেতিয়া আহিয়ে তেওঁ জুবিন গাৰ্গৰ কথা জানিবলৈ কাৰোবাক কিবা এটা সুধিছে সকলোৱে ইমানেই জুবিন গাৰ্গৰ কথা ক'লে যে তেওঁ জুবিন ক্ষেত্ৰলৈ যাবলৈ তেওঁৰ মন গ'ল তেওঁ নিজকে ৰখাব নোৱাৰিলে তেওঁ পষ্ট মেলনৰ অনুষ্ঠান চোৱাৰ পূৰ্বে তেওঁ প্ৰথমতে জুবিন ক্ষেত্ৰলৈ গ'ল জুবিন ক্ষেত্ৰলৈ যোৱাৰ পিছতহে তেওঁ এতিয়া পষ্ট মেলনৰ অনুষ্ঠান চাবলৈ তেওঁ আহিছে তেওঁ পষ্ট মেলনক ভাল পায় কিন্তু জুবিনৰ ইমানেই তেওঁ জুবিনৰ কথা শুনিছে আৰু তেওঁৰ এনেকুৱা লাগিছে যে মই জুবিনৰ ঠাইলৈ মই যেন পষ্ট মেলনতকৈ বেছি ইয়াত মই জুবিনৰ কথাহে শুনিছোঁ গতিকে মোৰ চাৰিওফালে কেৱল জুবিনময় হৈ আছে মই মাথো জুবিনহে শুনা পাইছোঁ তেওঁ কি কৈছে সেই ভিডিঅ'টো আগবঢ়াই এই লাইভৰ পৰা বিদায় ল'ম ধন্যবাদ आज जुबिन गार्ग की यहाँ पर समाधि स्थल में भी गए थे हम लोग और बहुत मतलब लगा कि बहुत क्रेज था जुबिन गार्ग का और पोस्ट मेलन से तो बहुत ज्यादा हम लोग वैसे भी उनके फैन है बहुत बड़े जी पहली बार आप आए हैं कॉन्सर्ट देखने हाँ के लिए? पहली बार गुवाहाटी और कॉन्सर्ट में फर्स्ट टाइम आया हाँ। जी और क्या लग रहा है असम में आके क्या लग रहा है आपको कैसा लग रहा है आसाम में अच्छा लग रहा है पोस्ट मेलन ज्यादा जुबिन गार्ग का माहौल दिख रहा है हमको हम 2 दिन से आए, हर टैक्सी वाला जुबिन गार्ग बोल रहा है हम लोग को लग रहा है कभी उनका भी कॉन्सर्ट हमको देखना था जुबिन गार्ग का शो पहले देखा है क्या आपने? नहीं कभी नहीं देखा लेकिन बहुत ज्यादा उनका तारीफ सुने इसलिए हम लोग कल उनके समाधि में भी गए जुबिन गार्ग आप अंकल जी पंजाब से है या असम से? छत्तीसगढ़ से छत्तीसगढ़ से हम अभी लोग गुवाहाटी फैमिली में के पोस्ट मेलन को देखने के लिए ही आए हैं या? पोस्ट मेलन के नाम से आए स्पेशली अच्छा जी और जी गुवाहाटी कब पहुंचे आप? गुवाहाटी हम लोग कल पहुंचा जी आज सीएम साहब ने बोला असम के सीएम साहब ने बोला कि शकीरा भी आएंगे यहाँ पे कॉन्सर्ट होगा आप लोग आएंगे फिर? जी सीएम साहब भी आ रहे हैं इधर नहीं सीएम साहब ने बोला कि शकीरा का कॉन्सर्ट भी यहाँ पे अच्छा होगा। शकीरा कॉन्सर्ट होगा तो भी आएंगे हम शकीरा कॉन्सर्ट देखने भी आएंगे शकीरा के भी हम लोग बहुत बड़े फैन हैं आपको यहाँ जुबिन का माहौल लग रहा है? बहुत अच्छा लग रहा है कि जुबिन का माहौल जितना जुबिन का फैन देखा यहाँ पर हम लोग खुश हो गए जुबिन का वो देख के हमको नहीं मानता कि इतना जुबिन का लोग फैन है यहाँ पर असम में पहली बार ऐसा कॉन्सर्ट हो रहा है तो पहली क्या बार concert हो रहा है। क्या कहना चाहेंगे इसके ऊपर अब पहली बार हो रहा था हमको कैसे मालूम चलेगा क्या बोलेगा एनवायरमेंट के बारे में अभी क्या तक तो दिल्ली और एनवायरमेंट तो बहुत अच्छा लगा मतलब यहाँ का बट छत्तीसगढ़ से तो अच्छा है यहाँ का एनवायरमेंट सिस्टमेटिक हो रहा है सभी क्यू वगैरह? सिस्टमेटिक है सिस्टमेटिक थैंक यू बाकी अदर स्टेट से तो बहुत सिस्टमेटिक लगा हमको यहाँ का लोगों का नेचर भी बहुत अच्छा लगा थैंक यू आप एंजॉय